হয়, এইখিনি এইসকল কৃষকক আমি সচেতন যুৱক হিচাপে ধন্যবাদ দিছোঁ, যাতে তেখেতলোকে মনত যে এনেকা এটা ভাৱ আহিলে, ডাঙৰ ভাৱ এটা আহিলে যে আমি বড়ো খেতি কৰি পেলাই আমি ঘৰখন বা পৰিয়ালখন চলাই নিব পাৰোঁ। তো আমাৰ যোনবিলাক যোনটো সময়ত শালি খেতি আমাৰ, সেইটো আমাৰ শালি খেতিৰ সময়ত মানে ইমানেই বন্য হস্তীৰ মানে উপদ্ৰৱ, মানে যেতিয়া কঠীয়া আমি সিঁচো তেতিয়াৰ পৰা ষ্টাৰ্টিং হৈ বন্য হস্তী আহা একদম ধান নপকালৈকে মানে, আৰু কিছুমান জেগাতো এনেকে কেঁচাতে মানে জাষ্ট ধান হেৰিটো হয়হে, তেতিয়া মানে পুৰা গছকি যোৱা বছৰ চাগে আপোনালোকে চাইছে একদম মানে জাক জাক হাতী ধানৰ মানে তাত ধান ৰোৱা আছিলে যে কোনো ক'বই নোৱাৰে, তেনেকুৱা মানে গোটেই হাতীৰে খোজ। তো এইবিলাক এইসকল কৃষকক মই ধন্যবাদ দিছোঁ, যাতে তেওঁলোকে মানে মনত যে এটা ভাৱ লৈ পেলাই ওলাই আহি এতিয়া প্ৰায় 300 মান পৰিয়াল ইয়াতে যোনবিলাক বড়ো খেতি আছে, বড়ো খেতি কৰি আছে। এইখন ডিজু নদী ন? এইটো ডিজু নদীখন ভেটিছে যিখন মানুহে ভেটিছে নে কিবা যন্ত্ৰ লগাই পেলাই বেচিছে? এইখন নদীটো হ'ল আমাৰ ডিজু নদী নহয়, আমাৰ ননৈ নদী বুলি আমি কওঁ, ননৈ নদী বুলি কওঁ। এইখন আমাৰ যোন কৃষক ৰাইজে মানে খেতি কৰি আছে, সকলোৱে টকা তুলি পেলাই হাতত ইয়াতে মাটি JCB লগাই পেলাই মাটি এইটো বান্ধ দিছে নদীটো। তাৰপিছত নদীটো বান্ধ দিছে মানে পথাৰৰ পানীটো ভৰাবৰ কাৰণে। এটা জলসিঞ্চনৰ ব্যৱস্থা আজিলৈকে কৰা নাই? একো নাই। ছাৰ্ভে হৈছে, ছাৰ্ভে 2-3 বাৰ মান হৈছে, কিন্তু এতিয়ালৈকে চৰকাৰ সেই জলসিঞ্চন বিভাগৰ পৰা একো বস্তু মানে পাবলৈ সক্ষম হোৱা নাই। জলসিঞ্চনৰ ব্যৱস্থা যে ইয়াতে কৰা নাই, এই বিষয়ে আপুনি কি ক'ব? হয়, এই বিষয়ত মই চৰকাৰক অনুৰোধ জনাওঁ, আৰু যোনবিলাক বিভাগীয় কৰ্তৃপক্ষ থাকে তেওঁলোকক মই আপোনালোকৰ এই সংবাদ মাধ্যম যোগেদি অনুৰোধ জনাওঁ আৰু ক'ব বিচাৰোঁ, যাতে আপোনালোকেও চাওক যে এইখিনি উদমাৰী অঞ্চলৰ ৰাইজ যে আজি 4-5 বছৰ ধৰি আমাৰ এই বড়ো ধানৰ লগত জড়িত হৈ আছে, বড়ো খেতিৰ লগত জড়িত হৈ আছে, যাতে চৰকাৰী সা সুবিধাবিলাক আমাৰ এই ৰাইজবিলাকক যাতে পায়। নদী ভেটি যে যিখন এতিয়া বড়ো ধান কৰিছে, এই নদী ভেটি বড়ো ধান কৰিব লাগে যে এইটো ইয়াৰ কৃষকসকলৰ মনলৈ কেনেকে আহিলে? মানে যোনটো শালি খেতি মানুহে কৰে, এইটো 2-3 বছৰ ধৰি হৈ গৈছে শালি খেতি কৰে। শালি খেতি মানে এনেকুৱা হাতী আহে, 1000-1200 এনেকুৱা হাতী আহি মানুহৰ শালি খেতি নষ্ট কৰি দিয়ে, শালি খেতিটো নাপায়। এইটো কাৰণে মানুহে বড়ো খেতি কৰিবলৈ কাৰণে ওলাই আহিছে। এতিয়া কিমান বছৰ ধৰি পেলাই এনেকে বড়ো খেতি কৰি? বড়ো খেতি কৰা হৈছে এইটো 3-4 বছৰ মান। এই যে নদী ভেটি যে এনেকে কৰিব লগা হৈছে, নদীখন কিয় ভেটিলে তাৰমানে? নদীটো ভেটাৰ কাৰণ হৈছে নদীৰ পথাৰত পানী দিবলৈ কাৰণে, এইটো শুকান চিজন হয়, শুকান চিজনতো পানী নহয়, পানীৰ ব্যৱস্থাৰ কাৰণে নদীটো ভেটিবলগীয়া হয়। ইয়াতে কি চৰকাৰৰ জলসিঞ্চনৰ ব্যৱস্থা নাই? নাই। ইয়াতে দেখিছো কিছুমান মেচিন লগাই থৈ দিছে, মেচিন বিলাক কাৰ হয়? মেচিন কেইটা মানুহৰে হয়, যোনে খেতি কৰিছে। এতিয়া কিছুমানে যাৰ ঘৰত আছে মেচিন কিনা, সিহঁতে কিনি আনি নদী বান্ধি আৰু নদীৰ পৰা পানী উঠাই খেতিত দি আছে। ইয়াতে কিবা চৰকাৰী কিবা সাহায্য পাইছে নে? কিবা সাৰ এনেকে কিবা? নাই, পোৱা নাই। একো পোৱা নাই। এইটো কিমান বছৰ ধৰি কৰি আছে খেতি? 3-4 বছৰ